গাইজ এই ভিডিঅ'টো হৈছে 2024 চনৰ IIT গুৱাহাটীত হোৱা ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ছায়েন্স ফেষ্টিভেলৰ পাৰ্ট নাম্বাৰ 11। আগৰ পাৰ্টবিলাক যদি আপোনালোকে চোৱা নাই ধুনীয়াকৈ গৈ চাব পাৰে। হয় গাইজ, এতিয়া দেখাই আছোঁ আপোনালোকক এটা ছায়েন্সৰ লগত জড়িত এটা ধুনীয়া বস্তু দেখাই আছোঁ। এইবিলাক বল আপোনালোকক ধুনীয়াকৈ বুজাই দিব বাৰু। If I hit this ball will not move because इसको स्पेस नहीं है मूव करने का, राइट? तो इसके आगे दूसरा बॉल है, तो ये क्या करेगा? जो एनर्जी उसको हिट करने में मिली इट विल ट्रांसफर। नेक्स्ट बॉल भी वही काम करेगा, उसके पास भी स्पेस नहीं है, एंड नेक्स्ट बॉल भी वही काम करेगा। तो दिस इज कॉल्ड ट्रांसफर ऑफ एनर्जी और मोमेंटम। तो ये अगर हम दो बॉल्स को हिट करेंगे तो दो बॉल्स मूव होंगे। दैट्स प्रिंसिपल। So you are from many school, ma'am? গাইজ এই ফেষ্টিভেলখনত বিভিন্ন ধৰণৰ বস্তুবিলাক শ্ব' কৰিব আনিছিল। মানে নিজৰ নিজৰ ইনষ্টিটিউটত যিবিলাক বস্তু বনোৱা হয়, যিবিলাক বস্তু শিকোৱা হয়, যিবিলাক ট্ৰেডিশ্যনেল বস্তু তৈয়াৰ কৰা হয়, সেই বস্তুবিলাক ইয়াতে মানে শ্ব' কৰিব অনা হৈছে বিশেষকৈ। মানে সেই বস্তুটো দেখাবৰ কাৰণে এই ফেষ্টিভেলখন পতা হৈছে মানে। আৰু নেক্সট পাৰ্টবিলাক চাবৰ কাৰণে যদি ইনষ্টাগ্ৰামত চাই আছে আপোনালোকে ইনষ্টাগ্ৰাম পেজখন ফ'ল' কৰি দিব গাইজ।